হাই হেল্ল' নমস্কাৰ দোস্ত মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি বৰ্তমানৰ ট্ৰেণ্ডিঙত চলি থকা এখন বিশেষ পাৰ্ক, য'ত আছে BTAD অৰ্থাৎ বাস্কা জিলাৰ অন্তৰ্গত মুছলপুৰৰ প্ৰায় 500 মিটাৰ দূৰত। এই পাৰ্কখন সকলোৱে বৰ্তমান চাব আহিছে। ইয়াত ইমানেই মানুহ হৈছে যে কি ক'ম আৰু, গাড়ী থ'বলৈ ৰাস্তাত জেগা নাই। পথাৰে পথাৰে গাড়ী থৈছে, আলিয়ে গাড়ী থৈ মানুহে 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দূৰৰ পৰা গাড়ী থৈ বুলি গৈছে, খোজকাঢ়ি গৈছে। আপোনালোকে চাব পাৰে এই পাৰ্কখনত ইমান মানুহ, ক'বলৈ ভাষা নাই আৰু। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত পাৰ্কখন অৱস্থিত আছে, য'ত চাৰিওফালে খেতিপথাৰ, মাজত ৰাস্তা, তাৰ মাজত পাৰ্ক। এয়া আকৌ চব গাড়ী ৰখা জেগা। এনেকৈ আমি আহিলোঁ আজি আবেলি সময় কটাব। এইখন হৈছে মাউজী পাৰ্কৰ গেট, মুখ্য দ্বাৰ। এইটো হৈছে টিকেট কাউণ্টাৰ। এজনৰ হ'ল আপোনাৰ 100 টকাকৈ ল'ব, আৰু ষ্টুডেণ্টৰ ভাড়াটো অকণমান কম, এণ্ট্ৰি ফিজটো। এয়া আমি 4টা টিকেট এনেকৈ গণি ল'লোঁ আৰু 400 টকা দি ল'লোঁ। এইটো হৈছে এণ্ট্ৰি ফিজ, আপোনাৰ এজনৰ 100 টকাকৈ লয়। এনেকৈ আমি ভিতৰলৈ সোমাই আহিলোঁ, গেট চেকিং কৰালোঁ। গেটত টিকেটকেইটা দেখুওৱাৰ পিছত এনেকৈ আমাক ভিতৰলৈ যাব দিলে। এইখনত চাব পাৰে এনেকুৱা মানুহ, এৰিয়া হ'ল 170 বিঘাৰ। আপোনাক যদি কওঁ এৰিয়াটো হ'ব ধৰক 170 বিঘা। তাত সকলো ধৰণৰ পাৰ্ক আছে, ৰেষ্টুৰেণ্ট আছে, ব'টিং আছে, চবখিনিয়ে সুবিধা পোৱা যায়। এই এৰিয়াতে আমি খোজকাঢ়ি গৈ আছোঁ। এইখন হ'ল পুখুৰীৰ মাজত এখন দলং দিছে, য'ত পুখুৰীটোৱে হ'ব ধৰক 10 বিঘা মানৰ এটা আনুমানিক 10 বিঘাৰ এটা পুখুৰী। ইমান ডাঙৰ, তাত মাছ দেখিব আপুনি, কাছ দেখিব, চব দেখিব। পুখুৰীৰ মাজত এনেকৈ জিৰণি স্থল বনাইছে, য'ত আপোনালোকে জিৰণি সময়খিনি গধূলি কটাব পাৰে। আমি যোৱা ফেমিলিটোৰ লগত এই ভিডিঅ'টো বনালোঁ। যেতিয়া মোৰ লগত গৈছিলে, মা গৈছিল, মামী গৈছিল। এই হৈছে মাউজী পাৰ্কৰ নান্দনিক দৃশ্য। এই মাউজী পাৰ্কৰ ভিতৰত থকা এখন হ'ল ৰেষ্টুৰেণ্ট, য়েলো ৰেষ্টুৰেণ্ট, য'ত আপোনালোকে সকলো ভেজ, নন ভেজ, ফাষ্টফুড আদিকে ধৰি সকলো খাদ্য ইয়াত সম্ভাৰ পোৱা যায়। তো নান্দনিক দৃশ্যৰ মাজতে আপোনাৰ ৰেষ্টুৰেণ্ট আছে, পুখুৰী আছে, সৰু ল'ৰা ছোৱালীৰ কাৰণে খেল ধূলাৰ সকলো সামগ্ৰী আছে। এইখনত ৰেষ্টুৰেণ্টৰ ওপৰত এইবিলাক আছে, আপোনাৰ এডভেঞ্চাৰ আছে, পাহাৰ বগোৱা আছে, চবখিনি আপুনি ল'ৰা ছোৱালীক দিব পাৰিব। এইটো কোনো ভিডিঅ' এডিট কৰা হোৱা নাই, অকল ৰ ভিডিঅ' মই বনাইছোঁ আৰু আপোনালোকৰ বাবে এৰি দিছোঁ। ইয়াত সকলো ধৰণৰে আপোনাৰ সৰু ল'ৰা ছোৱালীক বিশেষকৈ বেছি গুৰুত্ব দিয়া হৈছে। এইখন হৈছে আপোনাৰ পুখুৰীৰ পাৰ। এইবিলাক চব কাটিং কৰি বনাইছে। বহুত পইচা ইনভেষ্ট কৰিছে যোনে বনাইছে বাৰু। পুখুৰীৰ মাজত দলং আকাৰৰ এটা আকৃতি দি আপোনাৰ তাত বনাইছে দলং টাইপ, য'ত আপুনি ফটো উঠিব পাৰে, পুখুৰীৰ মাজলৈকে যাব পাৰে, পুখুৰীৰ অনুভৱ ল'ব পাৰে, মাছ কাছ চাব পাৰে। সকলোখিনি ইয়াত সুবিধা দিয়া হৈছে। ব'টিং কৰিব পাৰিব আপোনাৰ, যাৰ লগত যায় ধৰক সিহঁতৰ লগত। এইখন হৈছে আপোনাৰ অকণ চিৰিয়াখানা টাইপ দিব বিচাৰিছে, য'ত গড় আছে, জিৰাফ আছে, হাতী দেখুওৱা হৈছে। আৰু এইখন হৈছে আপোনাৰ ৰাতিৰ মাউজী পাৰ্কৰ দৃশ্য, য'ত আন্ধাৰ হোৱাৰ লগে লগে এনেকুৱা দেখিবলৈ পাব। লাইটেৰে ভৰি পৰিব, ৰঙীন লাইট, ৰঙীন মানুহ। সঁচাকৈ বৰ ধুনীয়া সুন্দৰ বনাইছে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কেনেকুৱা পালে জনাব।